আজিয়ে দাখিল কৰা হৈছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি চাৰ্জশ্বিট ইতিমধ্যে CGM জোটত দাখিল কৰা হৈছে। এই চাৰ্জশ্বিট যেহেতু আজি দিনৰ 11 বজাতেই চাৰ্জশ্বিটখন দাখিল কৰা হৈছে CGM কোৰ্টত। ইতিমধ্যে লৈ যোৱা হৈছে চাৰ্জশ্বিটখন। মোৰ সহযোগীয়ে দেখাব যেহেতু এই CID কাৰ্যালয়ৰ পৰাই জুবিন গাৰ্গৰ যি হত্যাৰ চাৰ্জশ্বিট লৈ যোৱা হৈছিল, যেহেতু আজিৰ দিনটোতে দাখিল কৰা হৈছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বহুপিঠিক চাৰ্জশ্বিট। কিদৰে আচলতে মৃত্যু হৈছিল জুবিন গাৰ্গৰ, কোনে হত্যা কৰিছিল অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গক, যেহেতু 90 দিনীয়া অধিক অপেক্ষাৰ অন্ত পেলাই আজি SITয়ে আদালতত দাখিল কৰিছে জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ চাৰ্জশ্বিট। যেহেতু প্ৰাণৰ শিল্পীগৰাকীৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অভিযোগনামা দাখিলৰ বাবে তেতিয়াই তেওঁলোকে সাজু হৈছিল আৰু ইতিমধ্যে যেহেতু দাখিল কৰিছে CGM কোৰ্টত। আচলতে ন্যায়াধীশৰ আদালতত দেখিবলৈ পোৱা গৈছে মেট্ৰ' মুখ্য ন্যায়াধীশৰ আদালতত ইতিমধ্যে দাখিল কৰিছে 3529 নম্বৰ চাৰ্জশ্বিট। যেহেতু SDCP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত তদন্ত সম্পূৰ্ণ কৰি আদালতৰ এখন শক্তিশালী চাৰ্জশ্বিট দাখিলৰ বাবে ইতিমধ্যে তেওঁলোকে দাখিল কৰিছে। যেহেতু 19 ছেপ্টেম্বৰৰ দিনটোত প্ৰকৃততে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত হৈছিল কি, কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হৈছিল, নে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে জুবিন গাৰ্গৰ হত্যা কৰা হৈছিল বুলিও তেওঁলোকে সন্দেহ কৰিছিল। যিহেতু এনে বহু প্ৰশ্নৰ উত্তৰৰ বাবে ৰৈ আছে 3,50 লাখ অসমীয়া। অতি ৰহস্যজনক আৱৰ্তৰে আছে সমগ্ৰ ঘটনা। যিহেতু 19 ছেপ্টেম্বৰৰ পৰা প্ৰতিদিনে জুবিন অনুৰাগীয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি ডিজিটেল আন্দোলন চলাই আহিছে। এইসকলৰ যি ইতিমধ্যে যিসকলে ন্যায় বিচাৰিছে, গতিকে সকলো অসমবাসীয়ে এই দিনটোৰ আজি যিহেতু এই 12 ডিচেম্বৰৰ দিনটোৰ কাৰণে অপেক্ষা কৰি আছিল আৰু ইতিমধ্যে যিহেতু চাৰ্জশ্বিটখন দাখিল কৰা হৈছে আৰু কিছু সময়ৰ পিছতে হয়তো এই খবৰ আমি লাভ কৰিব পাৰিম। যিহেতু গোটেই অসমৰ যি অসমীয়াই ৰখি আছে এই খবৰৰ বাবে, হয়তো আমি কিছু সময়ৰ পিছত লাভ কৰিম। আমি জনাই থাকিম এই খবৰসমূহ।